সমগ্ৰ কলিয়াবৰবাসীৰ বাবে আজি এটা খুব সৌভাগ্যৰ দিন। মই কলিয়াবৰবাসী বুলি নকওঁ, সমগ্ৰ মধ্য অসমৰ বাবে প্ৰায় 7,000 কোটি টকাৰ মেটমৰা সম্ভাৰ লৈ পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি জানো যে মোদী মানে ডেভেলপমেণ্ট, মোদী মিনছ ডেভেলপমেণ্ট। মোদীজীয়ে এতিয়ালৈকে 36 বাৰতকৈ ওপৰ অসম ভ্ৰমণ কৰিছে, প্ৰায় 70-75তকৈ ওপৰ তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। প্ৰত্যেকটো ভ্ৰমণে তেখেতে এটা দৃষ্টিভংগী স্থাপন কৰিছে, এটা নজিৰ স্থাপন কৰিছে। আৰু এই প্ৰত্যেকটো ভ্ৰমণতে অনাগত 30-40 বছৰৰ ইকনমিক ডেভেলপমেণ্ট, তাৰ লগে লগে আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বিষয়টো মাননীয় মোদীজীয়ে সামৰি লৈছে। যোৱাকালি বাগৰুম্বাৰ যি ঐতিহাসিক সাফল্য, এই ঐতিহাসিক সাফল্যত মাননীয় মোদী ডাঙৰীয়া উপস্থিত হৈ প্ৰথমতে বিহু, তাৰপিছত ঝুমুৰ, তাৰপিছতে বাগৰুম্বাৰ জৰিয়তে অসমৰ কলা কৃষ্টিৰ যিটো বিশ্বজনীন যাত্ৰা, এই বিশ্বজনীন যাত্ৰাক স্থাপন কৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই সহায় কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন, অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠতম ৰাজ্য, উদ্যোগীকৰণৰ পৰা হওক, অৰ্থনীতিৰ পিনৰ পৰা হওক, কলা কৃষ্টি সকলোৰে হয় উন্নয়নৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ, এই পদক্ষেপক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এজন সুহৃদ হিচাপে, এজন অভিভাৱক হিচাপে অসমক তেখেতে চাইছে, উত্তৰ পূৰ্বাঞ্চলক চাইছে। আমি কলিয়াবৰবাসী হিচাপে, অসমবাসী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ উত্তৰ পূৰ্বাঞ্চল অসমে আমি উন্নয়নৰ এটা নতুন সংজ্ঞা দিবলৈ সক্ষম হ'ম। বিধানসভা সভা নিৰ্বাচন আহি আছে, ইয়াতে কিবা ইংগিত দিব পৰা যায় নেকি? নাই, আপোনালোকে চাওক, সমাগত বিধানসভা নিৰ্বাচন কংগ্ৰেছক আপোনালোকে মিডিয়াৰ বাহিৰে ক'ত দেখিছে, ক'ত গ্ৰাছৰুটত আছে? আজি ইয়াত লাখ লাখ মানুহ আহিছে হিল দল ভাঙি মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাবৰ কাৰণে। গতিকে কংগ্ৰেছ হাউচ মানে নিজৰ কবৰ নিজেই খান্দি আছে। গৌৰৱ গগৈ ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই অসমতে জন্ম হৈছে। আপুনি এটা কল্পনা কৰকচোন, অসমত জন্ম হোৱা এজন ব্যক্তি, যদিও তেওঁৰ জীৱনৰ আধা ভাগ সময় তেখেতে বিদেশতে কটালে, কিন্তু অসমতেতো জন্ম হৈছে। তেখেতৰ পৰিচয়টো অসমীয়া বুলি আমি এতিয়াও ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে এইজন গৌৰৱ গগৈ অসমত ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিছে। এইজন গৌৰৱ গগৈ 7,000 কোটি টকাৰ, যিটো কংগ্ৰেছে কেতিয়াও কৰি নাপালে, যিটো তেখেতৰ প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং ডাঙৰীয়া, অসমক প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰী হ'ল 10 বছৰ, 3বাৰ নে 4বাৰ উত্তৰ পূৰ্বাঞ্চল আহিল, একো এটা কৰিব নাপালে। সেইজন ব্যক্তিৰ মুখত এনেকুৱা ধৰণৰ কথা। কিন্তু আচলতে কি হৈছে, বাংলাদেশী মুছলমানৰ প্ৰেমে গৌৰৱ গগৈ আৰু কংগ্ৰেছক ইমান বেয়াকৈ মানে মোহগ্ৰস্ত কৰি ৰাখিছে, তেওঁলোকে এতিয়া অন্য চিন্তা কৰিবলৈ সক্ষম হোৱা নাই। আৰু তেওঁলোকে এটাও জানে যে কংগ্ৰেছ মানে এতিয়া কেৱল বাংলাদেশী মুছলমানৰ অধ্যুষিত অঞ্চললৈ সীমাবদ্ধ হৈ আছে। গতিকে সেইটোক লৈ পেলাই তেওঁলোক ব্যস্ত থাকক, আমি আমাৰ উন্নয়ন কৰি যাম। অসমৰ ৰাইজৰ যি আশীৰ্বাদ, আমি দৃঢ় বিশ্বাসী 21তকৈ আৰু অধিক জনাদেশ লৈ পেলাই আমি অসমত চৰকাৰ গঠন কৰিম। যাতায়াতৰ সুচল ব্যৱস্থাটো হৈছে একোটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি। আৰু যি এলিভেটেড কৰিডৰ হ'ব, এইটোতো এলিভেটেড কৰিডৰ মানে ফ্লাইঅভাৰ হ'ব, হাইৱেটোতো হ'ব। হাইৱেটো 4 লেনৰ কাম এতিয়া দ্ৰুতগতিত চলিব। আৰু ইয়াৰ উপৰিও নুমলীগড়ৰ পৰা গহপুৰলৈ সুৰংগই দি অহা যোৱাৰ ব্যৱস্থা হ'ব, ব্ৰিজ থাকিব, ৰেলৱে ট্ৰেকৰ ব্যৱস্থা থাকিব। গতিকে আমি অত্যন্ত আনন্দিত। আপোনালোকে দেখিছেই যে বিশেষকৈ নগাঁও, গোলাঘাট জিলাৰ বোকাখাত মোৰ সমষ্টিৰ পৰাও অগণন লোক ইয়ালৈ আহিছে, তেওঁলোক উৎসাহিত হৈছে আৰু আমিও উৎসাহিত হৈছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি কিছুদিন আগতে নুমলীগড়লৈ আহিছিল, ইথানল প্ৰজেক্ট তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। গতিকে ৰাজ্যখনক প্ৰগতিৰ দিশে ধাৱমান কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যি হাত উজান দিছে, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যি সপোন যে দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যখন অন্তৰ্ভুক্ত হ'ব লাগে, গতিকে ডেফিনেটলি সেইটোক আমি অচিৰেই আমি সাকাৰ ৰূপত আমি সকলোৱে দেখা পাম। এনে পৰিস্থিতিৰ পাছতো কিন্তু গৌৰৱ গগৈ কালি বিৰোধিতা কৰিছে প্ৰজেক্ট। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে। তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতিও। তেনেস্থলত আজি তেখেতে যিটো কথা কৈছে যে মথাউৰি নিৰ্মাণত পইচা দিব লাগিছিলে, মথাউৰি নিৰ্মাণৰ কাম চলি আছে। কংগ্ৰেছৰ দিনত মথাউৰিবিলাক, ভগ্ন মথাউৰিবিলাক মেৰামতি নকৰাৰ কাৰণে, দুৰ্বল মথাউৰিবিলাক মেৰামতি নকৰাৰ কাৰণে আজি বানত প্ৰত্যেক বছৰে যথেষ্ট ক্ষয়ক্ষতি হয়, সা সম্পত্তি নষ্ট হয়, মানুহৰ মৃত্যু হয়। কিন্তু যোৱা দিনবিলাকত 2016ৰ পৰা এতিয়ালৈকে, 2016ত যেতিয়া চৰকাৰ আছিল তাৰ পিছতেই মোৰ সমষ্টিতেই 100 কোটিতকৈও বেছি টকাৰ এঠাইতে কাম হৈছিল।
যাৰ ফলত বোকাখাত নগৰখন ৰক্ষা পৰিছিল। নগৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ কাষত যিটো মথাউৰি আছিল প্ৰায় ভাগু ভাগু হৈছিল দুৰ্বল হৈ থকাৰ কাৰণে। তদ্ৰূপ আমাৰ সমষ্টিৰ বেলেগ বেলেগ অঞ্চলত শ শ কোটি টকাৰ কাম যোৱা সময়ছোৱাত হৈছে। গতিকে মথাউৰি কাম চলি আছে, মথাউৰিটো হওক, এইটো তেওঁ ভাল কথা কৈছে, মথাউৰি কাম চলি আছে, এইটো এটা চলি থাকিব। কিন্তু এলিভেটেড কৰিডৰ নালাগে বুলি কোৱাটো এইটো এটা অত্যন্ত মাৰাত্মক কথা। তেওঁ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি সচেতন নহয়। আজি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কিমান ভাবুকি আহিছে। আজি জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত এলিভেটেড কৰিডৰে নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও যাতায়াতৰ সুচল ব্যৱস্থাটো, কাৰণ যেতিয়া ফ্লাড হয় গাড়ীবিলাক শ্ল' আহিব লাগে, স্পীড লিমিট কৰিব লাগে, বেমাৰীও ছিৰিয়াছ বেমাৰীও গুৱাহাটী মেডিকেল কলেজ গৈ নাপায়গৈ। গতিকে এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব।